নমো নমঃ শ্রীমদ্ ভগবত গীতা আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ৪৯ সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনেধৰণৰ দূৰেণ য়ৱৰং কৰ্ম বুদ্ধি যোগাৎ ধনঞ্জয় বুদ্ধো শৰণম অন্বিষ্য কৃপণাঃ ফলহেতৱঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে ধনঞ্জয় অৰ্থাৎ অৰ্জুন, কৃষ্ণ ভাৱনাৰে কৰা আধ্যাত্মিক সেৱাৰ সহায় আন ঘৃণনীয় কৰ্মসমূহ সমূলি দূৰতে থাকিবলগীয়া বা দূৰতে থাকিবলৈ দিয়া আৰু সেই কৃষ্ণ ভাৱনাৰে নিজকে ভগৱানৰ ওচৰত সঁপি দিয়া বা আধ্যাত্মিক গুৰুৰ ওচৰত অৰ্পণ কৰা। যিসকলে নিজে কৰা কামৰ ফল ভোগ কৰিবলৈ ইচ্ছা কৰে তেওঁলোক কৃপণ অৰ্থাৎ কৰ্ম কৰি যি ফল লাভ কৰাৰ আশা কৰে আৰু সেই ফলক যি ভোগ কৰিব বিচাৰে তেওঁলোকক ইয়াতে কৃপণ বুলি কৈছে। এই শ্লোকভাগীৰ প্ৰসংগক্ৰমে উল্লেখ কৰিছে যে যি ব্যক্তিয়ে এই কথা উপলব্ধি কৰিব পাৰে যে তেওঁ মূলতে ভগৱানৰ এজন নিত্য দাস, তেতিয়া তেওঁ কৃষ্ণ ভাৱনাৰে কৰা কামৰ বাহিৰে আন সকলো কামৰ পৰা বিৰত থাকে। ইয়াৰ পূৰ্বতে ব্যাখ্যা কৰা হৈছে যে বুদ্ধিযোগ মানে হৈছে আধ্যাত্মিক প্ৰেমৰ ভকতিৰে কৰা ভগৱানৰ সেৱা, য'ত কোনো উচিত অনুচিত বিষয়ে ভক্তিভাৱে কৰা সেই উচিতৰ মনৰ যি ব্যঞ্জনা তাক স্পষ্টভাৱে প্ৰতিফলিত হয় আৰু য'ত ভগৱানৰ একান্ত চিন্তা থাকে। তাৰ লগতে ইয়াতে উল্লেখ কৰিছে যে কৃষ্ণ ভাৱনাৰে কৰা কামৰ বাহিৰে বাকী সকলো অন্য যি কৰ্ম আছে সেয়া হৈছে ঘৃণনীয় কৰ্ম। জগতে অন্তিমত উল্লেখ কৰিছে যে মানুহে নিজৰ সকলো শক্তি কৃষ্ণ ভাৱনাৰে কৰা কামত নিয়োগ কৰিব লাগে আৰু সেইদৰেই জীৱন সাৰ্থক হয়। কৃপণবিলাকৰ দৰে দুৰ্ভগীয়া মানুহবিলাকেও নিজৰ শক্তি সামৰ্থ্য ভগৱানৰ কামত নলগাই অথলে নিয়াত ব্যয় কৰে। অৰ্থাৎ কৃপণসকলে যি কৰ্ম লাভৰ পৰা বা কৰ্ম কৰি যি ফল ভোগৰ আশা কৰে তেওঁলোকে অথলে সেই সমৰ্থ ভগৱানৰ ওপৰত অৰ্পণ নকৰি ফল লাভৰ আশাত অনাই বনাই ঘূৰিবলগীয়া হয় আৰু নিজকে দুৰ্ভগীয়া ৰূপে প্ৰতিফলিত কৰিবলগীয়া হয়। সেয়েহে কৈছে যে কৃষ্ণ ভাৱনাত অৰ্পণ কৰি নিজৰ কৰ্মত ব্ৰতী হোৱা আৰু ফল লোভৰ প্ৰতি আশা নকৰি নিৰকাংক্ষভাৱে তুমি নিজৰ কৰ্ম কৰি যোৱা। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণ এই বিশিষ্ট শ্লোকভাগী আমাৰ আগত অৱতাৰণা কৰিছে। ধন্যবাদ।